আজি গন্তব্যস্থান তেজপুৰৰ অগ্নিগড় চাবলৈ আমি আজি গৈ আছোঁ পুৱা 6 বজাত। খাই বৈ আমি অগ্নিগড় পোৱালে সময় প্ৰায় 2 বাজিছিল আৰু তাত গৈ দেখিছোঁ সঁচাকৈ ইমান ধুনীয়া পৰিৱেশ, এটা সেউজীয়া, বহুত ভাল লাগিছে মানে বাহিৰৰ পৰাই দেখি। তাৰপিছতে ওপৰলৈ যাবলৈ বহুত ওপৰত আছেগৈ, বগাই যাব লাগে, ষ্টেপ আছে ধেৰ। আমি গৈছোঁ লাহে লাহে, মানে ইমান দূৰ বগাবলৈ যে গাত বহুত বল লাগিব ভাল লাগিছে সঁচাকৈ। প্ৰেম নগৰী তেজপুৰ, য'ত উষা বান ৰজাই বন্দী কৰি ৰাখিছিল প্ৰেমৰ বাবে, অনিৰুদ্ধলৈ দিব বিচৰা নাছিল নিজ জীয়ৰীক, আৰু এটি ঘৰত আবদ্ধ কৰি ৰাখিছিল। সেই অগ্নিগড়খন চোৱাৰ বহুত হেঁপাহ আছিল আৰু আজি সেই সপোন পূৰ হোৱাৰ দেখে ভাল লাগিছে সঁচাকৈ। ইয়াতে থাকিলে যে মনবোৰ মানুহৰ বহুত বেছি ভাল লাগিব, কাৰণ সকলো ফালেই সেউজীয়া। ইমান ষ্টেপ বগাই ওপৰৰ পাহাৰৰ ওপৰত পাবগৈ লাগে নহয়। মই যে ছোৱালীক ওচৰত লৈ যোৱাৰ ক্ষমতাই নাছিলে, সেইবাবে বাপেকক ছোৱালী দিলোঁ আৰু মই অকলে যাওঁতেই যিটো ভাগৰ লাগিছে কি ক'ম। মানে হ'লেও আৰু ফোপাই জোপাই গৈ মানে বহুত ভাগৰ লাগিছিল। তাৰপিছতে এটা ঘৰ এটা আছিল তাত, সেইটো বহুত ওখ, তাত উঠিব লাগে আৰু তাৰ পৰাই দেখি পায় মহাবাহু বিশাল ব্ৰহ্মপুত্ৰ। ইমান বেছি ভাল লাগে নহয় ওপৰৰ পৰা গোটেই প্ৰাকৃতিক দৃশ্যখিনি চাবলৈ। গছ গছনিবোৰ পূৰা সেউজীয়া, কি ক'ম মানে। তাত থকা সময়কণ যে মনটো কিমান ফ্ৰেছ লাগিছিল। উষাই অনিৰুদ্ধক সপোনত দেখিছিল। তাৰপিছতে যেতিয়া চিত্ৰলেখা সখীক বৰ্ণনা দি আছিল যে অনিৰুদ্ধ এনেকুৱা এখন তাৰে প্ৰতিচ্ছবি, য'ত চিত্ৰলেখাই অনিৰুদ্ধক আঁকি থকা দেখি পোৱা গৈছে। অগ্নিগড়ৰ বিশাল প্ৰতিমূৰ্তি, য'ত উষাই অনিৰুদ্ধক বৰমালা পৰিধান কৰাই আছিল, সেইখনেই সকলোতকৈ সৰ্বশ্ৰেষ্ঠ প্ৰতিমূৰ্তি অগ্নিগড়ৰ। এইজনে আকৌ বোলে মই তললৈ নামি যোৱা ষ্টেপত ভিডিঅ' এটা বনাই দিয়া। ময়ো বনাই দিলোঁ, বৰকৈ চাই নাথাকিলোঁ আৰু ভাল হৈছে বেয়া হৈছে, হ'লেও সাঁচি ৰাখিছোঁ ভিডিঅ' ক্লিপটো। তেওঁক ভিডিঅ'টো বনাই দি মই আৰু জানো নবনোৱাকৈ থাকিম। মই ক'লোঁ মোকো এটা বনাই দিয়া, আৰু মোক বনাই দিলে।
মোৰ ভিডিঅ'টো ভাল নহ'লে হ'লেও ভাল হওক বেয়া হওক স্মৃতি হিচাপে থাকি যাওক, সেইবাবে ইয়াতে আকৌ ৰাখি থ'লোঁ। আমাক কলিজাজনীক আকৌ মই বোলো তোমাক ভিডিঅ' এটা বনাই দিওঁ, তুমি নাচি দিয়া, নহ'লে বা ঘূৰি দিয়া, নহ'লে খোজকাঢ়ি দিয়া। নাই, তাই একো নকৰিলে, মাত্ৰ প্ৰতিচ্ছবি নিচিনাকৈ থিয় হৈ ৰৈহে দিলে। অগ্নিগড়ৰ পৰা ওলাই আহিছোঁ আমি যাবলৈ বুলি চিত্ৰলেখা পাৰ্কলৈ। এতিয়া বোলো অকণমানহে ভিডিঅ' ক্লিপ ৰাখিছোঁ, সকলো ৰাখিবলৈ মই নোৱাৰিলোঁ। এতিয়া আমি আহি আছোঁ ঘূৰি, হৈ গ'ল আৰু মানে আমাৰ অগ্নিগড় যোৱা সকলো বস্তু আপোনালোকক দেখাবও নোৱাৰিলোঁ, মই ভিডিঅ' কৰিবও নোৱাৰিলোঁ, কাৰণ ধেমাজিৰ পৰা তেজপুৰ বহুত দূৰ, যাওঁতে ভাগৰুৱা হৈ পৰিলোঁ। নিজে বাৰু চালোঁ, কিন্তু আপোনালোকৰ বাবে ভিডিঅ' বনাব নোৱাৰিলোঁ।